এতিয়া মোবাইল দি দিছে পৰি যাব বুলি। এতিয়া মই লং পেণ্ট পিন্ধি কেনেকৈ যাম? তই পাৰ হ লৈ মই চাম কেনেকৈ পাৰ এইবিলাক কোৱাৰীত কেনেকৈ কাম কৰি আছোঁ চব। কি আগত মই নাযাওঁ। এইবিলাক পিকনিক স্পট দেখিছে নাই? এইবিলাক এতিয়া আহিলেই। আজিৰ দিনটোতো আজি হৈ গ'ল 22 নৱেম্বৰ। 22 নৱেম্বৰ দিনত আজি কি বিশেষ দিন আছে? তথাপিও এইখন আমাৰ এইখন নদীয়ে আকৌ আমাৰ তলৰ ছাইডত একদম এখন বিধ্বংসী ৰূপ দেখুৱায়। সম্ভৱতঃ 2008-9 চনত চিচি বৰগাঁও চুমনি বুলি এটা অঞ্চল পূৰা বহুত কেইখন গাঁও পূৰা ধ্বংস কৰি দিলে। ৰেল লাইন ৰেল দলং চব তেতিয়া মানে ধ্বংস কৰি দিছিলে 2008-9 মানত। এইখন নদীয়ে বহুত বাৰিষা হ'লে ভয়ংকৰ ৰূপ ধাৰণ কৰে। মই খোজকাঢ়ি পাৰ হৈ আছোঁ। আহিব ইয়াতে পিকনিক স্পট কি ধুনীয়া আছে। বহুত দূৰ দূৰৰ পৰা ইয়াত আহে খানা খাবলৈ আহে। আৰু ওচৰতে আছে মালিনী থান, মালিনী মন্দিৰ আছে, মালিনী টেম্পল লেখাৱলী টাউনৰ ওচৰতে। তাৰ পৰা আহি ইয়াত খানা খাব পাৰে। ধুনীয়া পাহাৰীয়া সুন্দৰ পৰিৱেশ। মালিনী টেম্পল চাব পাৰিব। পানী বহুত দ, পেণ্টটো অলপ তিতিকে গৈছে আৰু। ওপৰৰ ছাইডত এখন ওলমা দলং আছে। ওলমা মানে দুটা ছাইডত দুটা খুটাহে আছে। বাকী দলংখনৰ পানীত খুটা নাই মানে। লোহাৰ ব্ৰিজ এখন আছে। তাৰ ওপৰত এখন আগতে বেতৰে ওলমা দলং আছিলে। কি ধুনীয়া পৰিৱেশ দেখিছে? এইবিলাক খানা খাবলৈ আহিছে। যাওঁ। বহুত বাই বাই। এনেই দেখালোঁ আমাৰ এইখন পৰিৱেশ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাই দিব, নহয় জানো? বাই বাই। লাইক এটা দি দিব।